মই বেলেগ দল সম্পৰ্কে কমেন্ট নকৰো আপোনালোকে তেওঁলোককে সুধি লব মাইনৰিটি এলেকালৈ অহাটো যদি অকল কংগ্ৰেছৰ এলেকালৈ অহা বুজায় তেতিয়াহলে কংগ্ৰেছে কৈ দিব লাগিব যে মাইনৰিটিটো আমাৰ ঠিকা লৈ থোৱা আছে আৰু মাইনৰিটি এলেকাত বেলেগ নুহুমাবা আৰু আমাৰ কাৰণে অকল মাইনৰিটি ভোটখিনিহে আছে বেলেগত আৰু নাই এইবুলি কৈ দিব লাগে তেতিয়াহলে হয় নে নহয় আপুনি কওক আমি য'ত মিটিং কৰিছো মিটিং কৰা এলেকাবিলাক AIDF এলেকা বেসিক্যালি যি সমষ্টিত ইলেকশ্যনৰ আমি টাৰ্গেট কৰি আছো AIDFৰ এলেকাবিলাকত যাতে আকৌ AIDF গঢ়ি উঠিব নোৱাৰে তাৰ কাৰণে কাম কৰি আছো কিন্তু যদি AIDF এলেকাবিলাকত যদি মিটিং কৰিবলৈ যাওঁতে মোক যদি কোনোবাই কয় যে এই কংগ্ৰেছৰ ভোটলৈ আহিছা তেতিয়ালে মোক ক'ব লাগিব যে ও কংগ্ৰেছে মানে মাইনৰিটি ভোটটো মানে এনেকে থোপা কৰি এটো কিনি থৈ দিছে নেকি আৰু কংগ্ৰেছ কি অকল মাইনৰিটি দল নেকি আমিতো উজনিটো সমানে কষ্ট কৰিছো আপুনি নিশ্চয় দেখিছে সদিয়াত আমি কষ্ট কৰি আছো কেনেকে মাৰ্ঘেৰিটাত আমি কেনেকে কষ্ট কৰি আছো দেখিছে শিৱসাগৰৰ কথা নকওঁৱে ধেমাজি লখিমপুৰত আমি কেনেকে কষ্ট কৰি আছো কাৰ্বি আংলঙত আমি কেনেকে কষ্ট কৰি আছো অসমৰ প্ৰত্যেকখন জিলাত আমি কষ্ট কৰি আছো তাৰ মাজতে সময় উলিয়াই মই AIDF এলেকাবিলাকলৈ আহি আছো যাতে AIDF লৈ আকৌ সংখ্যালঘু ৰাইজ ঘূৰি নাযায় কাৰণ AIDF আৰু বিজেপি এটা মুদ্ৰাৰ পিঠি যদি AIDF আহে তেতিয়াহলে উজনি অসমত আকৌ বিজেপিক মানুহে ভোট দিব বদৰুদ্দিন আজমল যেতিয়া থাকিব তেতিয়াহলে মামাও থাকিব মামা আৰু চাচাক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাবলৈ কৈছো এইটো কিমান ধুনীয়া সুন্দৰ থিয়ৰি আপুনি চাওক মামা আৰু চাচাক ব্ৰহ্মপুত্ৰত দলিয়াই পেলালেহে অসম শান্তি হ'ব অসমৰ সকলো মানুহ শান্তিৰে থাকিব পাৰে এই কথাটো কবৰ কাৰণে যদি মই মাজে মাজে নামনি অসমলৈ নাহো তেতিয়াহলে এইটো কংগ্ৰেছে কৰিব নেকি কৰিছে নেকি এইটো কাম কিন্তু কংগ্ৰেছে কৰা নাই গতিকে মই আহিব লাগিব আৰু অসমৰ সংখ্যালঘু ৰাইজক অসমৰ মূল খুঁটিলৈ আনিব লাগিব অসমত প্ৰথমবাৰৰ কাৰণে সংখ্যালঘু ৰাইজে জয়াই অসম ধ্বনি দিছে কংগ্ৰেছে কৰবাত সংখ্যালঘু ৰাইজক জয়াই অসম ধ্বনি দিয়াই নেকি আজি ৰাইজৰ দলক যদি সংখ্যালঘু ৰাইজে সাপোৰ্ট দিয়ে তেতিয়াহলে জানিব যে সংখ্যালঘু ৰাইজ অসমৰ মেইন ষ্ট্ৰীমৰ লগত গুচি আহিব কিন্তু কংগ্ৰেছক সাপোৰ্ট দিলেতো সংখ্যালঘু ৰাইজ অসমৰ মেইন ষ্ট্ৰীমলৈ নাহে গতিকে যদি অসমৰ মেইন ষ্ট্ৰীমলৈ আহিব লাগে সংখ্যালঘু ৰাইজ অসমীয়া জাতিৰ একদম অংগাংগী অংগৰূপে সকলোৱে মানি ল'ব লাগে তেতিয়াহলে ডেফিনেটলি সংখ্যালঘু ৰাইজে জয়াই অসম কৰা পাৰ্টিৰ লগত আহিব লাগিব সংখ্যালঘু ৰাইজ ৰাইজৰ দলৰ লগত ডেফিনেটলি আহিব লাগিব কংগ্ৰেছৰ লগত সংখ্যালঘু ৰাইজে স্বাধীনতাৰ 78 বছৰ থাকিলে কংগ্ৰেছে সংখ্যালঘু ৰাইজক কিবা নিৰাপত্তা দিব পাৰিলে নেকি কিন্তু যদি ৰাইজৰ দলৰ লগত আঞ্চলিক দলৰ লগত জাতীয়তাবাদী দলৰ লগত সংখ্যালঘু ৰাইজ আহে তেতিয়ালে অসমত সংখ্যালঘু ৰাইজ নিৰাপদ গতিকে অসমৰ মূল খুঁটিলৈ আমি আনিম যদি সংখ্যালঘু ৰাইজ আমাৰ লগত থাকে জয়াই অসম ধ্বনিৰে সংখ্যালঘু ৰাইজক আমি মূল খুঁটিলৈ আনিম অসমীয়া মানুহকো ভয় খাবলৈ বন্ধ কৰি দিব আৰু সংখ্যালঘু ৰাইজেও ভয় খাবলগীয়া পৰিস্থিতি অসমত নাথাকিব ইয়াতকৈ আৰু ভাল থিয়ৰি ক'বাত আছে নেকি অসমত ৰাইজৰ দলক সেইকাৰণে সংখ্যালঘু ৰাইজে সাপোৰ্ট দিছে আৰু সেইটোত বেয়া পাইতো লাভ নাই কোনে বেয়া পাই ভাল পায় আমাৰ দৰকাৰ নাই আমিতো আমাৰ কাম কৰি যাম